মই জিয়াউৰ ৰহমান কি বক্তব্য আৰু প্ৰাৰম্ভিক বক্তব্য কি প্ৰণয়দা এই বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ গৌৰৱ গগৈ ডাঙৰীয়া বা তেখেতৰ পত্নী দোষী নিৰ্দোষী মই নাজানো আমি নাজানো গতিকে আমি সিদ্ধান্ত দিব নোৱাৰোঁ আৰু মুখ্যমন্ত্ৰীয়ে যিটো অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ এইটো বৰ গুৰুত্বপূৰ্ণ অভিযোগ কিন্তু মোৰ বৰ হাঁহি উঠিছে কাৰণ অভিযোগটো উত্থাপন কৰিছে কোনে যিজন মানুহে ইংৰাজীত এটা শব্দ আছে ট্ৰিভিয়েল টক মানে বাৰে ফচু কথা কোৱা মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে একদম ডিঙিৰ শিৰ ফুলাই প্ৰতিখন সভাত প্ৰায় ঘোষণা কৰিছিল যে বদৰুদ্দিন আজমলৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছে নিৰ্বাচনৰ পিছত বদৰুদ্দিন আজমলক আমি গ্ৰেপ্তাৰ কৰিম আজি সেই বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগ কি হ'ল চবে পাহৰিলে মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰ ইলেকশ্যনৰ পিছত সেই কথাটো ওলো আমাৰ চকুত নপৰিল হাগ্ৰামা মহিলাৰী সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছে অস্ত্ৰ শস্ত্ৰ লগত ৰাখিছে ডাঙৰ ডাঙৰ কথা ক'লে হাগ্ৰামা মহিলাৰী গ্ৰেপ্তাৰ কৰিম হাগ্ৰামা মহিলাৰীৰ স্থান জেলত হ'ব 2021 চনৰ নিৰ্বাচনৰ আগে আগে এই কথাবোৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল আগতো কৈছিল লোকসভা নিৰ্বাচনৰ সময়তো কৈছিল হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এনআইএ তদন্ত কৰিব বুলি ঘোষণা কৰিছিল গুগল কৰিলে এইবোৰ বাতৰি গুগলত আছে ইউটিউবত সেই ভিডিঅ'বোৰ আছে চাই ল'লে কনফাৰ্ম হৈ যাব তাৰপিছত ইলেকশ্যন পাৰ হৈ গ'ল মুখ্যমন্ত্ৰীৰ সেই বক্তব্য ফুটুকাৰ ফেন ৰাহুল গান্ধী যেতিয়া অসমলৈ আহিছিল ৰাহুল গান্ধী ডাঙৰীয়া ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ বডি ডাবুল ব্যৱহাৰ কৰিছে বডি ডাবুলৰ জৰিয়তে মানুহৰ লগত কমিউনিকেট কৰিছে বুলি খুব ঢাকঢোল বজাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে ৰাহুল গান্ধী গুচি গ'ল তাৰপিছত এইটো পুলিচৰ SIT মানে গঠন কৰি তদন্ত কৰিম বুলি ক'লে আৰু ৰাজহুৱা কৰিম বুলি ক'লে বিস্তৃত তথ্য দিম বুলি ক'লে ৰাহুল গান্ধী গুচি গ'ল তাৰপিছত সেই ঘোষণা ফটুকাৰ ফেন গতিকে যিগৰাকী ব্যক্তিয়ে তেখেত যদি একো ক্ৰেডিবল মানুহ হ'লহেঁতেন আচলতে বৰ দুখ লাগে কথাটো ভাবি যে অসমৰ মুখ্যমন্ত্ৰী এজন ভব্যগব্য মানুহ হ'ব লাগিছিল এনেকুৱা কথা মানে মুখ্যমন্ত্ৰীৰ মুখৰ পৰা এনেকুৱা কথা ওলাব লাগিছিল যে একেবাৰে শাশ্বত সত্য এনেকুৱা কথা ওলাব লাগিছিল কিন্তু সেই মুখ্যমন্ত্ৰীজনে তেখেতৰ পদমৰ্যাদাক ইমানখিনি হীন কৰি পেলালে যে তেখেতৰ মুখত যদি এটা চিৰিয়াছ কথা এটা ওলায় তথাপি মানুহে এটা বিশ্বাস কৰিবলৈ টান পায় গতিকে আমি প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যটোক সন্দেহ কৰাৰ প্ৰথম কাৰণ এইটো দ্বিতীয় কথাটো ইতিমধ্যে আগৰ পেনালিষ্টসকলে কৈ গৈছে প্ৰণদা যে 10 বছৰ আগৰ এটা ঘটনা 10 বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ক'ত আছিল এয়া প্ৰথম আপুনি জানিলেনে তাতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে এই বিষয়টো আপোনাৰ এখতিয়াৰৰ বিষয় নহয় এইটো কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ বিষয় কোনোবা পাকিস্তানী এজেণ্ট ভাৰতত আছে সেইটো তদন্ত কৰিব NIA অসম পুলিচে নহয় আজি NIA CBI ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহে যোৱা 40-45 বছৰে দাউদ ইব্ৰাহিমক পাকিস্তানৰ পৰা ভাৰতলৈ আনিব নোৱাৰিলে নীৰৱ মোদী আৰু কোনোবা বহুত এই যে বিজয় মালিয়া ললিত মোদী এইবোৰ মানুহ লণ্ডনতকৈ সোমাই আছে এই যে আলী শ্বেখ বুলি যিজন মানুহৰ কথা কৈ থকা হৈছে সেই মানুহজন মানে ব্ৰিটিছ নাগৰিক পাকিস্তানৰ মানুহ পাকিস্তানৰ মানুহ এটাই আমাৰ অসমৰ মানুহে পুলিচে গৈ পেলাই কেনেকৈ আনিব কি কৰিব মানে কথাবিলাক কনভিনচিং হোৱা নাই সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ কথাবিলাক শুনি পেলাই আমাৰ হাঁহি উঠিছে আমি ভাবিছোঁ যে মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক বিধানসভাৰ অধিৱেশনৰ আগে আগে গোটেই মানুহৰ দৃষ্টি ডাইভাৰ্ট কৰিবৰ কাৰণে কাৰণ বিধানসভাত কয়লা কেলেংকাৰীৰ কথাটো উঠিব কয়লা কেলেংকাৰীত আপুনি SIT গঠনৰ কথা কৈছিল হ'ল নে নহ'ল ৰেড হোল মাইনিংবিলাক বন্ধ হ'ল নে নহ'ল কয়লা কেলেংকাৰী যিবোৰ মানুহে কৰিছিল সেই মানুহবিলাকক গ্ৰেপ্তাৰ কৰা হ'ল নে নহ'ল সেইবোৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ল নে নহয় প্ৰশ্নবোৰ উঠিব এইবিলাকৰ পৰা মানুহৰ দৃষ্টি মানে আঁতৰাবৰ কাৰণে মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ কথাবিলাক মাজে মাজে কৈ থাকে আমি দেখিছোঁ এইটো তেখেতৰ স্বভাৱ আমাৰ হাঁহি উঠিছে তাৰ বাহিৰে নহয় মই জিয়াউৰ মই এই কথা সুধিব খুজিছোঁ যে গৌৰৱ গগৈৰ যিটো জনপ্ৰিয়তা যেনেকৈ নহওক তেওঁ আজি ইমান চৰকাৰৰ বা শাসক পক্ষৰ সকলো ষড়যন্ত্ৰৰ পৰাই তেওঁ সাংসদে নিৰ্বাচিত হ'ল তেওঁলোকে তেওঁক প্ৰতিহত কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলে গতিকে সেই জনপ্ৰিয়তাটো ক'ৰবাত ক্ষতি কৰাৰ কাৰণে বা জনপ্ৰিয়তাটোক ৰোধ কৰাৰ কাৰণেই হয়তো এই পদক্ষেপ হ'ব পাৰে সেইটোৱে হৈছে প্ৰণয়দা কথাটো মানে ক'বলৈ বেয়া এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওপৰত বিভিন্ন ধৰণৰ দুৰ্নীতি অনিয়মৰ অভিযোগ উঠিছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বভাৱটো এনেকুৱা যে তেখেত বোকাত নামি আছে আপুনি পাৰেৰে খোজকাঢ়ি গ'লেও আপোনালৈ বোকা দলিয়াব এইটো তেখেতৰ ৰাজনৈতিক স্বভাৱ কথাটো ক'বলৈ বেয়া কিন্তু সত্য এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া এগৰাকী মানে সম্ভাৱনাময় নেতা ভাৰতবৰ্ষৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ মানে সংসদত ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন তেনেকুৱা মৰ্যাদা সম্পন্ন অসমৰ এগৰাকী নেতা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত হৈছে আমাৰ কাৰণে গৌৰৱৰ বিষয় এইটো সেই মানুহজনক এটা হ'ল মৰেলি কেনেকৈ ডাউন কৰা আৰু এটা হ'ল তেখেতৰ পৰিয়ালটোক কেনেকৈ লেটিয়াই লোৱা যেনেকৈ নিজৰ পৰিয়ালটো লেটিয়াই গৈছে এইটো হয়তো তেখেতৰ এটা ৰাজনৈতিক কৌশল এইটো মৰেল পলিটিক্স নহয় প্ৰণয়দা আমি বিচাৰোঁ এনেকুৱা ধৰণৰ ব্যক্তিগত আক্ৰোশ
ৰাজনৈতিক আক্ৰোশ, এই ৰাজনৈতিক আক্ৰোশটোক আপুনি ৰাষ্ট্ৰহিতৰ সৈতে মানে সংলগ্ন কৰি দিব নালাগে, এইটো বৰ উচিত কাম হোৱা নাই। দ্বিতীয় আৰু এটা কথা মই আপোনাৰ এই মানে শ্বত মই সুযোগ পাইছোঁ কাৰণে মই কোৱা উচিত যে জৰ্জ সৰোজ নামৰ যিজন ব্যক্তিৰ বিৰুদ্ধে আজি বিজেপিয়ে ষ্টেণ্ড লৈ আছে, জৰ্জ সৰোজক বিজেপিয়ে বেয়া কিয় পায়? একমাত্ৰ কাৰণ এইটোৱেই যে জৰ্জ সৰোজে কাৰ বিৰোধিতা কৰিছিল? CAAৰ বিৰোধিতা কৰি তেওঁ জানুৱাৰী 2020 চনত ৱৰ্ল্ড ইকনমিক ফৰাম ডাভোছত কনভেনশ্যন হৈছিল, তাত তেওঁ ভাষণ দিছিল আৰু তাত তেওঁ কৈছিল যে ভাৰত চৰকাৰে কাখন প্ৰৱৰ্তন কৰি পেলাই মানে জনসাধাৰণৰ হিতৰ বিপৰীতে কাম কৰিছে। এইটোৱে জৰ্জ সৰোজৰ অপৰাধ। তাৰ বাহিৰে জৰ্জ সৰোজে ভাৰত বিৰোধী আৰু কি কাম কৰিছে বিজেপিয়ে ৰাজহুৱাকৈ প্ৰমাণবিলাক দাঙি ধৰক। গতিকে কোনোবা এজন মানুহে আজি অসমৰ মানুহৰ নাগৰিকৰ স্বাৰ্থৰ সুৰক্ষাৰ কথা কোৱাৰ লগে লগে সেই মানুহজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ধনী মানুহ আৰু তেওঁ মানে ফৰ্বছ মেগাজিনে তেওঁৰ নামটো বিশ্বৰ শ্ৰেষ্ঠতম দানী ব্যক্তি, তেওঁৰ মুঠ সম্পত্তিৰ 35% ডনেট কৰে। সেই মানুহজনৰ সম্পৰ্কত এনেকুৱা এটা মানে মই জৰ্জ সৰোজৰ বিষয়ে ওকালতি কৰা নাই, মই যিটো পাব্লিক ডমেইনত আছে সেই কথাটো কৈছোঁ। ঠিক আছে, এইটো উচিত নহয়, এইবোৰ মৰেল পলিটিক্স নহয়। আপোনালোকে প্ৰসংগত কথা পাতক, ৰাইজৰ স্বাৰ্থ জনহিতৰ ওপৰত কথা পাতক, সেইবোৰৰ ওপৰত কাম কৰক। হেৰি জীয়াৰুৰ কিবা চাব এটা বাক্য। আমাৰ বক্তব্যৰ অথেণ্টিচিটি পাব্লিকে আজিকালি প্ৰমাণ কৰিব পাৰিব। খালি মোক এটা বস্তু মানে বুজিব লাগে, সেইটো হ'ল যে অসম পুলিচে শ্ৰীৰামপুৰৰ সীমা পাৰ হৈ পাকিস্তানত গৈ কেনেকৈ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা সহযোগ কৰিব। আমি আশা কৰিছোঁ যে যিটো আমি আশা কৰিছোঁ এই প্ৰসংগ আচলতে সময় শেষ হ'ল, আমি আশা কৰিছোঁ আচলতে কোন সঁচা কোন মিছা সেয়া খুব শীঘ্ৰে প্ৰমাণ হ'ব।